চালকে যাত্ৰীক বিচাৰি গৈ ৩৮,০০০ টকা ভৰ্তি এটা বেগ উভতাই দিলে টমটম চালকজনে। সবিশেষ জনাই আছো, আমি দৃশ্যাংশৰ মাজলৈ গৈছো। এজন টমটম চালকক আৰক্ষীয়ে জনালে সম্বৰ্ধনা। আৰক্ষীয়ে গামোচা মিঠাই আৰু উপহাৰ দিলে এজন টমটম চালকক। আচলতে এই দৃশ্য হৈছে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথৰ বোৱালতলিৰ হজৰত আলী নামৰ এইজন যুৱকে টমটমখনত চুমি মুণ্ডা নামৰ এগৰাকী যাত্ৰীয়ে এৰি থৈ গৈছিলে এটা বেগ, আৰু বেগত আছিলে নগদ ৩৮,০০০ টকা, লগতে আধাৰ কাৰ্ড, পান কাৰ্ড সহ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ। আৰু তাৰ পিছতেই টমটমখন বিচাৰি যাত্ৰীগৰাকীক লাগিল হোৱা দোৱা। তেনে সময়তে টমটম চালকজনে অন্য এগৰাকী মহিলা যাত্ৰীক টমটমখনত উঠোৱাৰ সময়ছোৱাতে প্ৰত্যক্ষ কৰে সেই পইচা বেগটো, আৰু তাৰ পিছতেই টমটম চালক হজৰত আলীয়ে ততাতৈয়াকৈ মহিলাগৰাকীৰ জৰিয়তে নিৰীক্ষণ কৰে বেগটো নিৰীক্ষণ কৰি বহু টকা আৰু নথি পত্ৰ থকা গম পাই ততাতৈয়াকৈ বিশ্বনাথ আৰক্ষীৰ সৈতে যোগাযোগ কৰে চালক হজৰত আলীয়ে। বিশ্বনাথ আৰক্ষীয়ে বেগৰ গৰাকীৰ সন্ধান উলিয়াই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত আৰক্ষীৰ উপস্থিতিত হজৰত আলীয়ে টকাসহ নথি পত্ৰৰে ভৰপূৰ বেগটো প্ৰদান কৰে বিশ্বনাথ চাৰিআলিৰ নীলপুৰৰ চুমি মুণ্ডা নামৰ মহিলাগৰাকী। চালক হজৰত আলীয়ে সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পৱন গায়নসহ আৰক্ষীৰ দলটোৱে এখন গামোচা, মিঠাইৰ টোপোলাসহ উপহাৰ দিয়ে হজৰত আলীক। আৰু হজৰত আলী টমটম চালকৰ এই প্ৰশংসনীয় পদক্ষেপত এনেদৰে উৎফুল্লিত হৈ পৰিছে, আৰু যাৰ বাবে টমটম চালকগৰাকীক আৰক্ষীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে। যিহেতু এগৰাকী যাত্ৰীয়ে ৩৮,০০০ টকা ভৰ্তি এটা বেগ এৰি থৈ গৈছিলে ৰিক্সাখনত, আৰু সেই টমটম চালকজনে সেই বেগটো প্ৰত্যক্ষ কৰি মহিলাগৰাকীক বিচাৰি গৈ সেই বেগটো ঘূৰাই দি যি প্ৰশংসনীয় পদক্ষেপ প্ৰদৰ্শন কৰিছে, যাক লৈ এতিয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে টমটম চালক হজৰত আলী। মোহাম্মদ হজৰত আলী, তুমি যে ভাল কাম তুমি বহুত ভাল কাম কৰিছা, আৰু লগতে তোমাক এইটো এটা আমাৰ ফালৰ পৰা সৰু উপহাৰ পৰিয়ালৰ কাৰণে গৰম জিলেপি। ঠিক আছে, থেংক ইউ। জানানে আপুনি যিটো খুব ভাল কাম কৰিছে, মানে ভাল কামৰ ফলটো অতি মিঠা, এইটো এটা উদাহৰণ। মই মানে আহি থাকোঁতে মানে বাইদেউজনী ক'লে যে নীলপুৰ যাবা নেকি? তো মই ক'লোঁ যে বাইদেউ নীলপুৰ যাব আপুনি? তো লৈ যাম। তো কৈছে মোৰ মানুহজন আহি আছে মানে। মই কৈছোঁ আপুনি তেনেহ'লে মানুহজন যদি আহি আছে তেনেহ'লে অলপ থিয় হওক, আপোনাৰ মানুহজন আহি চাগে আপোনাক লৈ যাব, আপুনি অলপ থিয় হওক। তাৰপিছত মইতো গুচি আহিলোঁ। পিছফালে মানুহজনীৰ যে বেগটো থৈ দিছে, পাৰ্চ মানে মাইকী মানুহৰ পাৰ্চ বেগবিলাক, তো সেইটো মই গম পোৱা নাই। তো মই আহি পেলাই পুলিচ পইণ্ট পাওঁ হৈছোঁ। আৰু তাৰপিছত আৰু এটা মাইকী মানুহ ক'লে যে মানে ছিংগল ডিলাৰ। তাৰপিছত ৰখি কৈছে, বাইদেউজনী কৈছে যে তোমাৰ পিছফালে পাৰ্চ এখন কোনে থ'লে? মইতো চিন্তা কৰিলোঁ যে পাৰ্চখন কোনে থ'বনো, পাৰ্চটো মইতো এইখিনি জেগাত মানুহ উঠোৱা নাই। মই চিন্তা কৰি আছোঁ যে বাইদেউজনী ক'লে চোৱাচোন মোবাইল থাকিব পাৰে। বাইদেউজনী ক'লোঁ মই নোখোলোঁ, আপুনি খুলি চাওক। তো খুলি চাইছে বাইদেউজনী, চেইনটো খোলাৰ লগে লগে টকাও চালোঁ, বহুত 500 টকীয়া একদম মানে 40-50 হাজাৰমান টকা তেনেকৈ থুলমূল টকা মানে হ'ব পাৰে, এনেকুৱা এটা আইডিয়া পালোঁ। নেক্সট কৰিলোঁ সেইটো চেঞ্জ খুলি চাইছোঁ, সেইটোত কাগজ পাতি। মই আৰু উপায় নাপায় আৰু মানে ভাবিছোঁ এইটো থানাত জমা দিয়াটোৱে ভাল হ'ব, আৰু মইতো আৰু এইটো তাৰপিছত তেনেকৈ আনি মই থানাত জমা দিলোঁ। আৰু তাত আৰু কিবা কিবি ডকুমেণ্টছ পাতি আছিলে, বেংকৰ পাছবুক কিবা কিবি আছিলে, সেইবিলাক আৰু মই ইমান চোৱা নাই। আৰু মানুহজনী খুলিছে, মই জাষ্ট চাইছোঁ। যাৰ আছিলে তেওঁক ইতিমধ্যে পাইছে, আপুনি লগ পালে? হয়, বাইদেউজনী বাৰু লগ পাইছোঁ, বাইদেউজনীও থানাত আহিছে, দিব পাই মই মানে বিৰাট মনটো মোৰ বিৰাট ভাল লাগিছে, কাৰণ দিব পাৰিছোঁ যে মানুহটোক লগ পাইছোঁ, দিব পাৰিছোঁ লগে মানে এইটো কাৰণে মই খুব মানে ভাল পাইছোঁ। এইটো চবৰে এটা হেৰি হৈ এটা পইচা এটা তাৰ এটা বহুত কষ্ট কৰা টকাটো, এইটো বা কিবা বস্তু মোবাইল এটা হওক বা কিবা বজাৰ কৰিছে, এইবিলাক বস্তু পালে মানে পৰাপক্ষ মানুহ বিচাৰি মানে ঘূৰাই দিব লাগে মোৰ মতে।
আৰু আপোনাৰ নামটো কি? মহম্মদ হজৰত আলী মোৰ নাম। আপোনাৰ ঘৰ ক'ত? মোৰ ঘাটৰতে গোৱালতলী গাঁৱৰ নাম হয়। কিমান দিন হ'ল আপুনি টমটম চলাই থকা? হ'ল আজি মোৰ এই 4 বছৰ 4 বছৰ। 4 বছৰ হৈছে। মই গৈছিলোঁ বেংকত। হয়। বেংকৰ পৰা মানে কাম হোৱা নাছিলে বেংকত। আজি কামটো কৰি বেংকৰ পৰা মই ওলাই আহি আকৌ ATM-টো এক্টিভ কৰি আৰু ATM-ৰ পৰা লগে মানে পইচা উঠালোঁ। পইচা কিমান পইচা আছিলে? 38,000। হয়। আকৌ লৈ আহি মই ৰখি আছোঁ মানে আহিম বুলি ক'লে ৰখিলোঁ নাহে। তেতিয়া মই ক'লোঁ যে গুচি যাম নেকি টমটমত বুলি ক'লোঁ। টমটমত মানে উঠা নাই মানে ল'ৰাটো উঠি গৈছে। মই টমটম তাতো ৰখাই দিছোঁ যাম বুলি। ইও ক'লে যাম বুলি। আকৌ ই কৈছে আহি আছোঁ তাতে থাক বুলি ক'লে। আকৌ ৰখিছোঁ তাত এই দাদাজন ক'লে যে ই আহি তোমাৰ মানুহজন আহি আছে যদি বাইকতে গুচি যাব বুলি ক'লে। অঁ হ'ব বুলি ক'লোঁ। পাছত মই মানি পাছটো তাতে থৈ দিলোঁ। তাতে থৈ দিয়াৰ কাৰণে ময়ো পাহৰি গ'লোঁ। এই ল'ৰাটো বহি আছিলে তাতে টমটমত উঠি। আকৌ ইয়াক নমালোঁ। নমাই পাহৰিয়ে গ'লোঁ। লৈ গুচি গ'ল দাদাজন। পাছত থানাত আহি জনালে মানি পাছ এটা পাইছোঁ বুলি। সেইকাৰণে আমি আকৌ ইফালে ঘূৰি আছোঁ গোটেই বিচাৰি টমটমক সুধি। আকৌ দাদাজন বেলেগ মানুহ এজনক লগাই ফোন কৰিছে, আপোনালোকৰ বস্তু হেৰাইছে আমি পাইছোঁ বুলি জনালে। আকৌ থানাত মাতিলে। থানাত আমি আহিছোঁ, আপুনি থানাত আহক বুলি ক'লে। আকৌ আমি থানাত আহিলোঁ। আকৌ মানি পাছটো পালোঁ। ধন্যবাদ জনাইছোঁ আৰু মানুহ টমটম ল'ৰাজন যদি পালে তাকো ধন্যবাদ জনাইছোঁ। হজৰত আলী। হয়। টমটম দাদাজনৰ নাম আছে হজৰত আলী। তেওঁ মানি পাছখন পালে আৰু পাই মানে থানাত জনালে। থানাত জনাই আমাকো জনালে ফোন কৰি থানাত থানাত আহক আমি থানাত জনাই দিছোঁ মানি পাছটো বুলি ক'লে। সেইকাৰণে আমি আহিলোঁ থানাত। সেইটোৱে আৰু দাদাক অনেক ধন্যবাদ আমাৰ মানি পাছটো পোৱাৰ কাৰণে। বেলেগ মানুহজন মানে তেনেকুৱা লোভীয়া মানুহ থাকিলেতো মানি পাছটো আজি নাপালোঁ হয়। আৰু বহুত ধন্যবাদ দাদা যে আমি মানি পাছটো ঘূৰাই পালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।